আজি আমি আপোনালোকৰ লগত আমাৰ মনৰ ব্যৰ্থ ভাৱবোৰ কেনেদৰে আঁতৰ কৰিব পাৰোঁ সেই বিষয়ে কথা পাতিবলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই ব্যৰ্থ ভাৱবিলাক যিবিলাকৰ কোনো কাম নাই, মনলৈ আহি অনবৰত আমাক জুমুৰি দি থাকে আৰু আমাক ডিষ্টাৰ্ব দিয়ে। এই কাম নাইকিয়া ভাৱবিলাকৰ কাৰণে আমাৰ শক্তি বহুত ক্ষয় হয়। এই ভাৱবিলাক আমি মনৰ পৰা আঁতৰ কৰিব নিশ্চয় পাৰিম। আমি কেনেদৰে পাৰিম? কাৰণ আমাৰ মনত যিবিলাক ইতিবাচক বা পজিটিভ ভাৱ আহে, তাতকৈ আমাৰ নেতিবাচক ভাৱবিলাক বেছিকৈ আহে। কিয় বেছিকৈ আহে? কাৰণ এতিয়া গোটেই পৃথিৱীখন তমোগুণী হৈ পৰিছে, বায়ুমণ্ডল তমোগুণী হৈছে। কেওফালে ভয়, অস্থিৰতা, সন্দেহ, এইবিলাকৰ মাজত আমি যেতিয়া ওলাই যাওঁ, আমাৰ বা কি হ'ব প্ৰত্যেক মুহূৰ্ততে এটা চিন্তা লাগি থাকে, বা ঘৰৰ কোনোবা বাহিৰত থাকিলেও সেইটো চিন্তাৰ বিষয় হয়। তেতিয়াই মনলৈ ব্যৰ্থ ভাৱ আহে। এই ব্যৰ্থ ভাৱবোৰ আমি ৰিফাইন কৰিব পাৰোঁ, পৰিশোধন কৰিব পাৰোঁ, তাৰো কৌশল আছে। কেনেদৰে আমি পৰিশোধন কৰিম? আমি আমাৰ ব্যৰ্থ ভাৱ যেতিয়া মনলৈ আহিব, তেতিয়াই আমি এক ইতিবাচক ভাৱ বা সংকল্প মনলৈ আনিব লাগিব। ৰিফাইন শব্দটো ইংৰাজীৰ শব্দ, অসমীয়াত পৰিশোধন, বিশুদ্ধ, নিৰ্মল আদি শব্দ ব্যৱহাৰ কৰা হয়। আজি গোটেই পৃথিৱীখনত বিজ্ঞানে সকলো বস্তুকে ৰিফাইন কৰি পেলাইছে। পৃথিৱীখন অতি ক্ষুদ্ৰ কৰি পেলাইছে। এই বিশ্বব্ৰহ্মাণ্ডখনৰ কোনোবা এটা কোণত থাকি আমি গোটেই বিশ্বৰ খবৰবিলাক পাওঁ, চকুৰ আগত দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত আমাৰ যথেষ্ট উন্নতি হৈছে। কিন্তু আমাৰ মনটো অতি সূক্ষ্ম। সেই মনটোৰ ভিতৰত মনটো আমাৰ সংকুচিত হৈ পৰিছে, দিনে দিনে ঠেক হৈ পৰিছে। মনৰ চিন্তাধাৰাবিলাক কি হৈছে? চিন্তাধাৰাবিলাকে আমাৰ মানসিক স্তৰত বা আনুভূমিক স্তৰত উন্নতি সাধন কৰিব পৰা নাই। বাহ্যিকতাত দেখাত আমি সুস্থ সবল হৈছোঁ, ঠিকেই, আমাৰ যথেষ্ট সম্পত্তি আছে, আমাৰ আভিজাত্য আছে, কিন্তু আন্তৰিকভাৱে আমি ভয়ত থতমত খাই আছোঁ, কঁপি আছোঁ। আমাৰ মনত ঘৃণা, ঈৰ্ষাভাৱ শিপাই আছে। এইবিলাক আমি ৰিফাইন কৰিব পৰা নাই। আজি আমাৰ সমাজত, জীৱনত ব্যৰ্থবোৰে আমাক কি কৰিছে? অনবৰত জুলুকা জুলুকি কৰি শিকাই আছে। আমি এই ব্যৰ্থবোৰ আঁতৰ কৰিব বিচাৰিছোঁ, কিন্তু পৰা নাই। অপৰাধমূলক কাৰ্যবিলাক দিনে দিনে বৃদ্ধি হৈছে। আৰু যিসকলে অপৰাধ কৰে তেওঁলোকে নাই ঈশ্বৰ বিশ্বাস কৰে, নতো মৃত্যুলৈ ভয় নকৰে, ধৰ্ম কি তেওঁলোকে মানিবই নোখোজে। তাৰোপৰি সমাজত তেওঁলোকে অস্থিৰতাহে আনে। মিডিয়াৰ প্ৰচাৰ যিমানেই হৈছে সিমানেই অপৰাধমূলক কাৰ্যবোৰ বাঢ়ি গৈছে। কাৰণ মিডিয়াই তেওঁলোকক ভয় খুৱাব পৰা নাই। মিডিয়াই ভাল উদ্দেশ্যতে কামবোৰ কৰি গৈছে যে এনেকুৱা কথাবিলাক প্ৰকাশ কৰি দিলে মানুহে কেতিয়াও বেয়া কাম নকৰিব। কিন্তু যিসকল অপৰাধী তেওঁবিলাকে এইবিলাক ভাল কথা বুলি ধৰি লৈছে, তেওঁলোকক যেন উৎসাহে দিছে এইবিলাক কাম কৰিবলৈ। সেইদৰে আইন আদালতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু আইন আদালতো এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। সেইকাৰণে আমি ক'ব খোজোঁ যে প্ৰথম আমি নিজক নিৰ্মল কৰিবলৈ শিকিব লাগে। নহ'লে কি হ'ব? আমাৰ মনত ইমানবোৰ ব্যৰ্থ নেতিবাচক ভাৱ ভৰি গৈছে যে আমাৰ যিবিলাক ইতিবাচক শুদ্ধ ভাৱ মনত আছে, সেইখিনি এই ব্যৰ্থখিনিয়ে ঢাকি পেলাইছে। বেয়াটো যেতিয়া বেছি হয়, তেতিয়া ভালটোৱে সহজে উজ্জ্বল হৈ উঠিব নোৱাৰে। বেয়াই সেইখিনি চাপ দি ৰাখে। ক'ভিডৰ পৰা আমি যথেষ্ট শিক্ষা পালোঁ। ক'ভিডৰ সময়তে আমাৰ প্ৰায়বিলাকৰ মনত ঈশ্বৰ বিশ্বাসৰ প্ৰথম খোজটি উৎপত্তি হৈছিলে যে ঈশ্বৰক বিশ্বাস কৰিব লাগিব। কিন্তু লাহে লাহে ক'ভিড আঁতৰি গ'ল। ক'ভিডৰ পিছত এতিয়া যি মহামাৰী, ক'ভিডতকৈ ভয়ংকৰ মহামাৰী আহি আমাক আগবাঢ়ি পেলাইছে, সেই মহামাৰীৰ পৰা নিস্তাৰ পাবলৈ হ'লে আমি কি কৰিম? এই ব্যৰ্থ
চিন্তনকে মই মহামাৰী বুলি ক'বলৈ লৈছোঁ। এতিয়া আমি আহোঁ কেনেকৈ আমি ব্যৰ্থবোৰ নাইকিয়া কৰিম। মই আপোনালোকক ক'বলৈ গৈছোঁ, যেতিয়া আমাৰ শৰীৰৰ অসুখ হয় ডাক্তৰে কয় বা আমাৰ জ্যেষ্ঠজনে কয় যে তুমি ব্ৰত ৰাখা, এদিন ব্ৰত ৰাখি নাখালে শৰীৰটো আৰাম পাব, বা আমাৰ কোনোবা আত্মীয় পৰিজনৰ মৃত্যু হ'লে আমি ব্ৰত কৰোঁ যে আমি দুখৰ পৰা নিস্তাৰ পাম। এয়া খন্তেকৰ কাৰণে। এই ব্ৰত আমাৰ জীৱনৰ ব্ৰত হ'ব লাগে, আমাৰ মনৰ ব্ৰত হ'ব লাগে। আমি মনেৰে ব্ৰত কৰিব পাৰোঁ যে আজিৰ পৰা মই আৰু ব্যৰ্থ চিন্তা নকৰোঁ। বাতৰি কাকতত কি দিছে, টিভিত কি দিছে, এইবিলাকে মোৰ মনত ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু নোৱাৰিলেও আমি সেই বেয়াটো যিহেতুকে চাবলৈ সকলোৱে মন কৰে, বেয়া কথা শুনিবলৈ আগবাঢ়ি যায়, নোৱাৰিলেও আমাৰ মনে আমাক টানি নিব। মনে ক'ব যে চাই লওঁ এতিয়া একো নহয়, কিনো হয় চাওঁ বুলি আমাৰ মনে যেতিয়া লৈ যাব, আমি আকৌ সেইবিলাকৰ মাজত সোমাই পৰিম। আকৌ পৃথিৱীত এইবিলাক বাঢ়ি যাব। তাৰমানে এইবিলাক বায়ুমণ্ডলত বিচ্ছুৰিত হৈ পেলাই ভাইব্ৰেশ্যন হৈ সকলোৰে মগজুত সোমাই পৰে। সেয়েহে আমি মৌনতাৰ ব্ৰত অৱলম্বন কৰিব লাগিব। মৌনতাৰ ব্ৰত অৱলম্বন কৰি আমি শুদ্ধ প্ৰতিজ্ঞা, শক্তিশালী সংকল্প ধাৰণ কৰিব লাগিব যে মই কেতিয়াও ব্যৰ্থ সংকল্প মনলৈ নানো, সমৰ্থ সংকল্পহে আনিম। কিন্তু ইমান সহজ নহয়। ভাবিব পাৰি, ক'ব পাৰি, যেনেকৈ মিটিঙত বহুতে মিটিঙে বক্তৃতা দিয়ে যে আমুকটো কৰিব লাগে, তামুকটো কৰে, কিন্তু তেওঁলোকে নিজে নকৰে। প্ৰায়সকলে নিজে নকৰে, আনক শুনায়। সেইদৰে আমি এনেই মুখেৰে ক'লে নহ'ব। আমি আমাৰ মনটো, যিহেতু মনটো আত্মাত আছে, আত্মাৰ লগত পৰমাত্মাৰ সংযোগ আছে, আমি পৰমাত্মাৰ লগত ইমান দিনে আমাৰ শুই থকা মনটোক সংযোগ কৰি মনৰ বেটাৰী চাৰ্জ দিব লাগিব, মনটো জাগৃত কৰিব লাগিব। তেতিয়া যেতিয়া সেই জ্ঞান সূৰ্যৰ পোহৰ পাম, জ্ঞান সূৰ্যৰ পৰা জ্ঞান পাম, তেতিয়া আমাৰ মনলৈ জ্ঞান আহিব যে আমি শান্তিহে বিচাৰোঁ। শান্তি বিচাৰিবলৈ হ'লে আমাৰ কথা ভাৱধাৰা কেনেকুৱা হ'ব লাগিব? সমৰ্থ হ'ব লাগিব, ইতিবাচক হ'ব লাগিব, শুদ্ধ হ'ব লাগিব, সত্য হ'ব লাগিব। এতিয়া এই শুদ্ধ সত্য কথাখিনি ভাবিবৰ কাৰণে আমাৰ মনত বল লাগিব। আমাৰ মনত বল লাগিলে আমি কি কৰিব লাগিব? আমাৰ অনাদি সংস্কাৰ, একেবাৰে আগৰ জন্মৰ আগৰ সংস্কাৰ যি আছিলে, কাৰণ আমি যিমানে উৎপাত নকৰোঁ, যিমানে অত্যাচাৰী নহওঁ, আমাৰ মনে শান্তি বিচাৰে। আমি শান্তিক মনৰ মাজত সোমোৱাব লাগিব, জ্ঞানক সোমোৱাব লাগিব, সুখক সোমোৱাব লাগিব। এইবিলাক যেতিয়া আমি মনত সোমাম, লাহে লাহে এই পৰমাত্মাৰ পৰা যিটো শক্তি পালোঁ, সেই শক্তিত আমাৰ কোনো কষ্টই নাই। আমি ভাবিব লাগে আৰু কাম কৰি যাব লাগে। সময় কম সময়তে আমি শক্তিখিনি পাই গ'লোঁ। আমি কোনো শৰীৰৰ বল প্ৰয়োগ কৰিব নালাগে, মনেৰে ভাবিলেই হ'ল। শক্তিখিনি পালোঁ আৰু সেই শক্তি কম সময়তে আমি বহুত শক্তি পাই গ'লোঁ। সেই শক্তিখিনি আমি পোৱাৰ লগে লগে আমি কি কৰিলোঁ? আমাৰ মগজুত শক্তিখিনি থাপি দিলোঁ, আমাৰ স্মৃতিত থাপি দিলোঁ। কাৰণ আমি যেতিয়া এই শক্তিখিনি গ্ৰহণ কৰিম, তেতিয়া আমি মৌনতাৰ অৱলম্বন কৰিছোঁ। আমি কথা কম কোৱা মানুহৰ শক্তি বেছি আৰু ভুল কম হয়। কিন্তু যিসকলে বেছি কথা কয়, তেওঁলোকৰ কি কয়, কথা কওঁতে ভুল হৈ যায়। আমি এইবোৰ দেখিছোঁ, প্ৰমাণো পাইছোঁ। গতিকে আমি যেতিয়া মৌনতা অৱলম্বন কৰিলোঁ, মৌনতা অৱলম্বন কৰি শক্তিখিনি আনিলোঁ, আমাৰ মন শক্তিশালী হ'ল। ব্যৰ্থ ভাৱটো মনলৈ অহাৰ লগে নাই, মই এইটো প্ৰতিজ্ঞা কৰিছোঁ ভগৱানৰ ওচৰত, মই কেতিয়াও এনেকুৱা কথা মন নিদিওঁ, এই নেতিবাচক কথাবিলাকত মন নিদিওঁ। ব্যৰ্থ ভাৱবোৰ মনৰ পৰা সম্পূৰ্ণ নাইকিয়া হৈ যাব লাহে ধীৰে। যেনেকৈ পেট্ৰলত পানী ঢালিলে বা পেট্ৰলৰ লগত পানী মিহলা কৰিলে গাড়ীখনৰ স্পীডটো কম হৈ যায়, সেইদৰে আমাৰ বহুত সা সম্পত্তি আমি ঘটিলোঁ, কিন্তু বেছি যেতিয়া আমাৰ হৈ গ'ল, তেতিয়া আমাৰ কি হ'ল? মনৰ বলটো কমি গ'ল, আমি ভয়াতুৰো হ'লোঁ। আৰু আমাৰ মনলৈ ব্যৰ্থ চিন্তাবোৰ আহিবলৈ ধৰিলে। সম্পত্তিৰ ভয়, পৰিয়ালৰ কাৰণে ভয়, বিভিন্ন ধৰণৰ ভয়বিলাক আমাৰ হেৰি কৰিলে। সদায় এটা নিৰ্দিষ্ট জোখত থাকিব লাগে, যিটোতে সন্তুষ্ট হ'ব পাৰি সিমানতে থাকিব লাগে। বোজাবোৰ আমি মনলৈ আনিব নালাগে। অতিমাত্ৰা বোজা হ'লে আমাৰ মনটো গধুৰ হৈ যায়। শিলগুটি এটা গধুৰ ওপৰলৈ যদি আমি পেলাই দিওঁ,
দলিয়াই দিওঁ, ওপৰলৈ মাৰি দিওঁ, শিলগুটিটো গধুৰ কাৰণে তললৈ আহিব। কিন্তু চিলাখন লঘু কাৰণে আমি চিলাখন পাতল, আমি উৰাই দিলোঁ, বহুত দূৰ পালেগৈ আমি চকুৰে নেদেখা হৈ গ'লোঁ। সেইদৰে আমাৰ মনটো আমি শুদ্ধ কথাৰে, শুদ্ধ চিন্তাৰে আমি মনটো ভৰালোঁ, মনটো ৰিফাইন হৈ গ'ল, আগৰ বেয়াবোৰ নাইকিয়া হৈ গ'ল, আমাৰ মনৰ সূক্ষ্ম সূক্ষ্ম ভাৱবিলাক ৰিফাইন হ'ল, আমি নিৰ্মল হ'লোঁ। আৰু আমি কি কৰিলোঁ, আমি আনে পৰিস্থিতি আহিলে যেতিয়া ভয় কৰিব, আমাৰ মন শক্তিশালী হ'ল ন, পৰিস্থিতি আমাৰ মনৰ ওচৰত নিস্তেজ হৈ যাব। কাৰণ আমি স্বস্থিতি গঢ়িলোঁ, আমাৰ মনটো সবল কৰিলোঁ, আমাৰ স্বস্থিতি শক্তিশালী হ'ল, পৰিস্থিতিয়ে আমাৰ ওচৰত হাৰ মানিলে। আৰু আমি তেতিয়া বুজি পালোঁ যে আমি আভ্যন্তৰীণভাৱে কিমান শক্তিশালী হৈ গৈছোঁ। বাহ্যিকত কিন্তু মানুহে এইটো ধৰিব নোৱাৰে, বাহ্যিকত আমি একেই থাকিম, আন মানুহৰ লগত মিলা প্ৰীতি কৰি একেখিনি খোৱা বোৱা থকা মেলা একেখিনি হ'ব, কিন্তু আমাৰ মনে তেওঁলোকে কোৱা ব্যৰ্থ কথাবিলাক শুনিবলৈ মন নকৰিব। আৰু যেতিয়া আমি কি কৰিম, আমি কিছুমান কাম কৰিবলৈ পাৰিম, কাম কৰিব পাৰিম, যিবিলাক কাম আমি এই বিশ্বখনক দিব পাৰিম, যিবিলাক শক্তি গুণ আমি বিশ্বক দিব পাৰিম। আমি গোটেই বিশ্বলৈ শুভ ভাৱনা পঠিয়াব পাৰিম। এই বিশ্বব্ৰহ্মাণ্ড এটা গোলক, সেই গোলকটোৰ ওপৰত আমি কল্পনা কৰি বহি ল'লোঁ, বহি লৈ গোলকটোৰ ওপৰত আমি মনৰ শক্তি দিলোঁ, গোলকটোৰ ওপৰত আমি শক্তি দিলোঁ, শুভ ভাৱনা দিলোঁ, প্ৰত্যেক দিনে এনে শুভ ভাৱনা দি শান্তি দি দিলোঁ, আমাৰ মনৰ পৰা শান্তি আমি গোলকটোত ঢালি দিলোঁ, সুখ ঢালি দিলোঁ, আনন্দ ঢালি দিলোঁ, গোলকটোত শান্তিৰে ভৰি পৰিল, সুখেৰে ভৰি পৰিল, আনন্দৰে ভৰি পৰিল। আৰু তাত সেই গোলকটোৰ ভিতৰত যিখিনি মানুহ আছে, যিখিনি প্ৰাণী আছে, জীৱ জন্তুৱে হওক বা প্ৰাণীয়ে হওক বা বিভিন্ন পৰিৱেশে হওক, সকলোতে শান্তিৰ ভাইব্ৰেশ্যন, কম্পন বিয়পি পৰিল। আৰু তেতিয়াই এই মানুহবিলাক কি হ'ব, সংসাৰত থকা মানুহৰ প্ৰকৃতিক আমি সলনি কৰি দিব পাৰিম। অকল এজনে নহয়, আমি সকলোৱে যদি এই সংসাৰৰ মানুহবিলাকক প্ৰকৃতিক সলনি কৰিবলৈ বিচাৰোঁ, তেতিয়া প্ৰকৃতি সলনি হৈ যাব আৰু তমোগুণী সংস্কাৰবিলাক লাহে লাহে লোপ পাই যাব। আৰু আমাৰ মনৰ ব্যৰ্থ চিন্তনবিলাক লাহে লাহে সমৰ্থ চিন্তনলৈ ৰূপান্তৰিত হ'ব।